আমাৰ 6 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গহাও আৰু লহাগু স্থিৰ কৰা। ইয়াতে আমি 1 নম্বৰ লৈছো। 1 নম্বৰত আমাৰ দিয়া আছে 321 আৰু দিয়া আছে 396। এই সংখ্যা দুটা আমি উৎপাদক বিশ্লেষণ কৰিম। ইয়াতে 321 এই সংখ্যাটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো মৌলিক সংখ্যাৰে আমাৰ হৰণ কৰিব লাগিব। তো আমি কিহেৰে হৰণ কৰিব পাৰি? এইটো 3ৰে। 3ৰে দিলে ইয়াতে আমাৰ এবাৰ, তাৰ পিছৰ অংকটোত নাযায়, তেতিয়া আমাৰ 0 দিব লাগে। তো 2 আৰু 1 মিলি 21 হ'ব। 21ৰ ভিতৰত যাব 3 7 বাৰ। তো এইটো এটা মৌলিক সংখ্যা হয়, তাৰ কাৰণে আমি এইখিনি উৎপাদক কৰিব পাৰিম। তো 321 ইকুৱেল 3 ইনটু 107। তাৰপিছত আমাৰ 396 যেটো আছিলে 396 এইটোৰ উৎপাদক উলিয়াও আমি। তো ইয়াক আমি 2ৰে হৰণ কৰিম। 2 3ৰ ভিতৰত এবাৰ, 1 বাছে 19ৰ ভিতৰত 9 বাৰ, আকৌ 1 বাছে 16ৰ ভিতৰত 8 বাৰ। 2ৰে দিলে 19ৰ ভিতৰত 9 বাৰ, আকৌ 1 বাছে 18ৰ ভিতৰত হ'ব 9 বাৰ। এতিয়া 3ৰে দিলে 3 বাৰ আৰু ইয়াতে হ'ব 3 বাৰ। আকৌ 3ৰে দিলে 11 বাৰ। এইখিনি হ'ব উৎপাদক। এতিয়া আমি ইয়াত লিখিম 396 ইকুৱেল 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 11। গতিকে এতিয়া আমাৰ কি হ'ব? গহাও কিমান হ'ব? গহাও হল মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। ইয়াৰ ভিতৰত দুটা সংখ্যাৰ উৎপাদকৰ ভিতৰত যিটো মিল হ'ব সেইটো হ'ব গহাও। ইয়াত আমাৰ কি আছে? 3ৰ এই জোৰাটো মিল আছে, গতিকে গহাওটো হ'ব 3। এতিয়া লহাগু কিমান হ'ব? লহাগু মানে হল লঘিষ্ঠ সাধাৰণ গুণিতক। ইয়াতে লহাগু হ'ব, লহাগু মানে যিটো জোৰা মিল হৈছে তাৰে এটাহে ল'ব লাগিব। তাৰপিছত গোটেইকেইটা যিকেইটা আছে উৎপাদক বাকী সবকেইটা লিখিব লাগিব। তো 2 পূৰণ 2 3 11। এইটো ললো, এইটো ললো, এইটো আৰু এইটো ল'ব লাগিব 107। এতিয়া আমি এই গোটেইকেইটা পূৰণ কৰিম। 3 দুগুণে 6, 6 দুগুণে 12, 3 বাৰ 36 আৰু 11 লগত পূৰণ কৰিলে 36 আৰু 11, 1 6 গুণ 6, 1 3 গুণ 3, 1 6 গুণ 6, 1 3 গুণ 3। ইয়াত হ'ব 6 9 3। এইখিনিৰ লগত আকৌ আমাৰ পূৰণ কৰিব লাগিব 107। ইয়াৰে উৎপাদক আমাৰ এইটো এটা আছিলে। তো ইয়াৰ লগত পূৰণ কৰিলে আমাৰ হ'ব 7 গুণ 42, 7 4, 7 9 63 4, 7 7 6 7, 7 3 গুণ 21 আৰু 6 27। এতিয়া শূন্য কেইটা আমি বহাই দিলো ইয়াতে। শূন্য লগতে 3টা পূৰণ হলে 0 হ'ব। আকৌ আমি কি কৰিম? 1 লগত পূৰণ কৰো। 1 6 গুণ 6, 1 9 গুণ 9, 1 3 গুণ 3। এতিয়া যোগ কৰো আমি 2 7 13 3, 2 9 11, 12 2 আৰু ইয়াতে হ'ব 4। তো কিমান পালো আমি? 42,372। এইখিনি হ'ব লহাগু। এতিয়া আমি 2 নম্বৰটো লওঁ। তো আমাৰ 2 নম্বৰটো হৈছে, ইয়াতে আমাৰ দিয়া আছে 2 নম্বৰ 455 আৰু 42। তো ইয়াত আমি 455ৰ উৎপাদক কৰোঁ। ইয়াত আমি 5ৰে হৰণ কৰিম। তো ইয়াত 45ৰ ভিতৰত যাব আমাৰ 9 বাৰ আৰু ইয়াত এবাৰ। এতিয়া 5ৰে নাযাব, 7ৰে দিলে এবাৰ আৰু 3 বাছে, কিমান বাছে? 2 বাছে 21ৰ ভিতৰত 3 বাৰ। ইয়াত আমি কিমান পালো? 455ৰ উৎপাদক হল 5 7 আৰু 13। তাৰপিছত 42ৰ উৎপাদক কৰিলে 2ৰে দিলে 21, আকৌ 3ৰে দিলে 7। তো 42 2 ইনটু 3 ইনটু 7। তো ইয়াত আমি গহাও উলিয়াম। ইয়াত গহাও আমাৰ মিলটো যিটো হ'ব সেইটো গহাও হ'ব। ইয়াত আমাৰ 7ৰ মিল আছে, তো 7টো হ'ল গহাও। এতিয়া লহাগু কিমান হ'ব? লহাগুটো হ'ব আমাৰ মিলৰ এটা আমি ললো
তাৰপিছত বাকী আমি লিখি লওঁ 5 আৰু 13 5 13 2 3 তো এইকেইটা আমি পূৰণ কৰি দিওঁ এতিয়া 7 5 গুণ 35 আৰু 2 3 গুণ 6 পূৰণ 13 35 পূৰণ 6 13 গুণ হয় 78 তো ইয়াত পূৰণ কৰি দিওঁ আমি 78 ইনটু 35 5 7 গুণ 40 শূন্য হাতত 4 5 7 গুণ 35 আৰু 4 39 3 8 গুণ 24 4 হাতত 2 3 7 গুণ 21 2 23 যোগ কৰিলে 13 3 7 2 তো কিমান পালো আমি 2730 এইটো হ'ব লহাগু এতিয়া আমি 3 নম্বৰটো লওঁ 3 নম্বৰত আছে 408 আৰু দিয়া আছে 107 408 ইয়াক আমি হৰণ কৰিম 2 দিলে 20 বাৰ 4 2 দিলে 10 বাৰ 2 আকৌ 2 দিলে 5 1 এতিয়া 3 দিলে 17 হ'ব তো ইয়াত আমি পালো 408 ইকুৱেল ইয়াত 2 2 2 আৰু এটা 3 আৰু 17 পাইছো আমি লাষ্টত তাৰপিছত 10170 2 দিলে 8 বাৰ আৰু 5 বাৰ এতিয়া 5 দিলে এবাৰ 7 বাৰ ইয়াত আমি 170 কি পালো 2 5 17 এইকেইটা পালো এতিয়া গহাও ইয়াত গহাও মিলটো এই জোড়াটো মিল আছে আৰু এই 17 জোড়া এইটো মিল আছে তো ইয়াতে 2 হ'ব আৰু 17 হ'ব তো 2 17 গুণ 34 এইটো হ'ব গহাও তাৰপিছত লহাগুটো কি হ'ব লহাগু ইকুৱেল মিলৰ আমি এটা ল'ম আৰু ইয়াৰে জোড়াৰ এটা ল'ম তাৰপিছত বাকী কেইটা লিখিব লাগিব 2 2 3 আৰু ইয়াত আছে 5 আমি গোটেইকেইটা পূৰণ কৰি দিম ইয়াত 2 কেইটা আমি পূৰণ কৰোঁ 2 দুগুণে 4 4 দুগুণে 8 8 3 গুণ 24 আৰু 5 24 কিমান হয় 5 24 হ'ব 120 তো 120 পূৰণ 17 120 17 7 0 0 7 দুগুণে 14 4 7 1 গুণ 7 1 8 1 0 গুণ 0 1 দুগুণ 2 1 1 গুণ 1 তো 0 4 10 0 2 আমি কিমান পালো 2040 এইখিনি হ'ব লহাগু এইখিনি আছিল 6 নম্বৰ প্ৰশ্নটো সমাধান এতিয়া আমি 7 নম্বৰটো সমাধান কৰো আহা 7 নম্বৰ প্ৰশ্নত দিয়া হৈছে 2/11 আৰু 1/6 মাজত যিকোনো দুটা পৰিমেয় সংখ্যা লিখা তো আমি 2/7 যেটো আছে আমাৰ 2/7 নহয় 2/11 আৰু 1/6 তো ইয়াত আমাৰ দুটাৰ তলত বেলেগ বেলেগ সংখ্যা আছে তো 11 আৰু 6 আছে এই দুটা লহাগু কিমান হ'ব হেতু উলিয়াব লাগে তো লহাগু হ'ব আমাৰ কি এই দুটা যেহেতু আমাৰ হেৰি নাই তো 6 এর উৎপাদক আমি এনেকৈ উলিয়াও 11 6 এই দুটা কমন সংখ্যা হরণ না যায় তো আমি 11 হরণ করলে এবার যাব 6 না যায় আকৌ যদি আমি 2 হরণ কৰো ইয়াত 6 যাব 3 বার তো এক আমি লিখিব নালাগে আৰু তো এইকেইটা পূৰণ কৰিলে হ'ব 2 3 গুণ 6 6 11 গুণ 66 তো ইয়াত হ'ব লহাগু 66 এতিয়া আমি কি কৰিম এই সংখ্যাটো লিখিম ইয়াতে 2/11 ইয়াৰ লগত আমাৰ পূৰণ কৰিব লাগিব যাতে আমাৰ লহাগুটো তলত হয় তো 6 পূৰণ কৰিব লাগিব 6 ওপৰত দিব লাগিব ইয়াত কিমান হ'ব 6 দুগুণে 12 6 11 গুণ 66 6 11 66 তাৰপিছত ইয়াত আমাৰ সেই সংখ্যাটো ল'ব লাগিব 1/6 ইনটু ইয়াৰ লগত পূৰণ কৰিব লাগিব 11 11 ওপৰত দিলো তাৰপিছত 11 তলত হ'ব
6 11 গুণ 64 তো ইয়াত হল তলত আমাৰ দুয়োটাৰে 66 হৈছে কিন্তু ওপৰত 12 আৰু 11 আছে তেতিয়াহ'লে তলত মিলিছে কিন্তু ওপৰত আমাৰ কি 12 আৰু 11ৰ মাজত কোনো সংখ্যা নাই তেতিয়াহ'লে আমি 12 আৰু 11ৰ মাজত সংখ্যা নাই কাৰণে আমি আমাক দুটা সংখ্যা উলিয়াব দিছিলে তাৰ কাৰণে আমি ইয়াৰ লগত পূৰণ কৰিব লাগিব 3 তো 3 পূৰণ কৰিলো 3 3 তো 3 12 গুণ 36 হ'ব 3 6 গুণ 18 8 3 6 গুণ 18 19 তাৰপিছত 3 11 গুণ 33 তাৰপিছত 3 ইয়াতে 198 হ'ব এইখিনি হোৱাৰ পাছত এতিয়া আমাৰ 36 আৰু 33ৰ মাজত দুটা সংখ্যা আমি পাম therefore 2/11 আৰু 1/6ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হল এটা হ'ব 34/198 আৰু 35/198 এইটা হ'ব কাৰণ 36 আৰু 33ৰ মাজত এই দুটা সংখ্যা আছে এইখিনি ছিল 7 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া 8 নম্বৰটো কৰোঁ আহা 8 নম্বৰত দিয়া হৈছে যে √, সৰল কৰা ইয়াতে 8 নম্বৰত দিছে সৰল কৰা √10 into √5 তো √2 = 1.4 হলে প্রদত্ত সংখ্যার আসন্ন মান কি হ'ব ইয়াত √2ৰ মান দি আছে বাকি আমাৰ √10 into √5ৰ মান কিমান হ'ব এটো উলিয়াব লাগে ইয়াত আমি সংখ্যা দুটা লিখিছো √10 into √5 ইয়াৰ মানটো কিমান হ'ব উলিয়াব লাগে আৰু √2ৰ মান দি আছে 1.41 তেতিয়াহ'লে আমি ইয়াতে সমাধান কৰিম √10 into √5 এটো লৈছো আমি ইয়াতে √10ক অৰ্থাৎ 10ৰ উৎপাদক কি কি আছে 10ক আমি 2 এৰে হৰণ কৰিলে 5 পাম গতিকে √, আমি এনেকৈ লিখিম 2 into 5 into √5 তো ইয়াতে ৰুট দুটা সংখ্যাৰ ওপৰত আছে আমি এনেকৈ লিখিব পাৰো √2 into √5 into √5 এই দুটা আমি ভাগ কৰি দিলো এতিয়া আমি কি কৰিম যে যেহেতু ইয়াতে আমাৰ দুটা √5 আছে তো দুটা পূৰণ কৰিলে অকল 5 হ'ব কাৰণ একে সংখ্যাৰ ওপৰত ৰুট থাকিলে যদি সংখ্যা দুটা পূৰণ হয় তেতিয়া ৰুট উঠি সংখ্যাটো হয় √2 into আমি কি লিখিম 5 তাৰপিছত আমি এই সংখ্যাটো √2ৰ যেহেতু মান আমাৰ দি আছে এটা আমি বহাই দিও 1.41 into 5 এটা পূৰণ কৰি দিও আমি 5 5 1 গুণ 5 5 4 গুণ 20ৰ 0 হাতত 2 5 1 গুণ 5 আৰু 2 7 তো 2 ঘৰ দশমিক আছিলে 1 2 ইয়াতে দশমিক হ'ব গতিকে আমি সংখ্যাটোৰ আসন্ন মান পালো তো ইয়াতে আমি কি লিখিম therefore √10 into √5ৰ আসন্ন মান হল 7.05 এইটো আছে আমাৰ 8 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া আমি 9 নম্বৰটো কৰো আহা 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে p/q আৰ্কিৰ ভগ্নাংশত প্ৰকাশ কৰা তো ইয়াতে আমাৰ 1 নম্বৰটো দিয়া আছে 1 নম্বৰ আছে 0.81 পনপনি দুটাই পনপনিক আছে তো এটা আমি কি কৰিব লাগে p/q আৰ্কিত অৰ্থাৎ p/q আৰ্কিত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমাৰ ইয়াতে লিখিব লাগিব যেহেতু আমাৰ ইয়াতে কি আছে দুটা সংখ্যাৰ আগত পনপনিক আছে তো 0টো আমি ইয়াতে এনেকৈ যোগ কৰিব পাৰি আগৰ সংখ্যাটো তাৰ পিছত আমাৰ কি কৰিব লাগিব এই দুটা লগত পনপনি থকাৰ কাৰণে ইয়াত আমি দুটা 9 লিখিব লাগিব তলত তাৰ পিছত ইয়াত আমি 81 লিখিম 81 তাৰ পিছত ইয়াতে কি হ'ব 0টো এনে বাদ যায় তেতিয়া 81/99 হ'ব আৰু এই সংখ্যাটোক যদি আমি কি কৰিব পাৰো হৰণ কৰিব পাৰি 9ৰে 9ৰে একাশীৰ ভিতৰত যাব 9 বাৰ আৰু ইয়াত যাব 11 বাৰ তেতিয়া 9/11 এটো হ'ব আনসার তাৰ পিছত 2 নম্বৰটো আমি লওঁ 2 নম্বৰত আমাৰ দিয়া আছে 0.18 আছে কিন্তু 8ৰ ওপৰত পনপনিক আছে
তো এটার ওপৰত পৌনঃপুনিক থাকিলে আমি কেনেকৈ লিখিম এটো 0 প্লাস কি হ'ব আমি ইয়াতে লিখিম এটা পৌনঃপুনিক থাকিলে এটা ন হ'ব আৰু যেটোটো পৌনঃপুনিক নাই হেতুৰ কাৰণে এটা শূন্য দিব লাগে নৰ পিছত তাৰ পিছত এই সংখ্যাটো ইয়াতে লিখিব লাগিব এটো তাৰ পিছত যেটো সংখ্যাৰ ওপৰত পৌনঃপুনিক নাই হেতু আমি মাইনাস কৰি দিম ইয়াৰ পৰা তাৰ পিছত 0 প্লাস ইয়াত 17 হ'ব তলত 90 হ'ব তাৰ পিছত 0 টো এনে বাদ যাব তেতিয়া 17/90 হ'ব তো এটা হ'ব সমাধান এতিয়া আমি কি কৰিম 3 নম্বৰটো কৰো আহা আমার 3 নম্বৰত দি আছে 2.47 পৌনঃপুনিক তো এটো ইয়াতে আমি কি কৰিম 2 প্লাস কৰিম ইয়াতে আমি 2 প্লাস কৰিম প্লাস তাৰ পিছত এটাৰ ওপৰত পৌনঃপুনিক থকাৰ কাৰণে এটো আমি এটা 9 লিখিম যেটোৰ ওপৰত পৌনঃপুনিক নাই তাৰ কাৰণে আমি এটা শূন্য লিখিম তাৰ পিছত এই সংখ্যাটো ইয়াতে লিখা হ'ব তাৰ পিছত যেটোৰ ওপৰত পৌনঃপুনিক নাই হেতু আমি মাইনাস কৰি দিম ইয়াৰ পৰা তাৰ পিছত 2 প্লাস ইয়াতে কিমান হ'ব 43 হ'ব মাইনাস কৰিলে তাৰ পিছত 90 এতিয়া আমি এটো এনেকৈ লিখিব পাৰি 24390 এইখিনি আমি সমস্ত বনাব পাৰি এতিয়া সমস্ত ভাঙি দিও আমি ইয়াৰ লগত এটো পূৰণ হ'ব তো 90 আৰু 2 পূৰণ কৰিলে 180 হয় তাৰ পিছত 43 ইয়াৰ লগত যোগ হ'ব তো 3 12 2 2 তো 223 তলত হ'ব 90 তো এটো হল আমাৰ সমাধান এতিয়া 4 নম্বৰটো কৰো আহা আমাৰ 4 নম্বৰত দি আছে 2.4431 পৌনঃপুনিক ইয়াতে আমাৰ দুটা সংখ্যাৰ ওপৰত কি আছে পৌনঃপুনিক আছে আমি ইয়াক কি কৰিম 2 প্লাস দমিকৰ এইফালে সংখ্যাটো আমাৰ সদায় প্লাস হৈ থাকে সদায় প্লাস কৰিব লাগে তাৰ পিছত ইয়াত আমি যেটো সংখ্যা দুটাৰ ওপৰত পৌনঃপুনিক আছে তাৰ কাৰণে দুটা 9 আহিব আৰু পৌনঃপুনিক নথকাৰ কাৰণে দুটা শূন্য দিব লাগিব তাৰ পিছত এই গোটেই সংখ্যাটো ইয়াতে লিখিব লাগিব গোটেইখিনি 31 আমি মাইনাস কৰিম যেটো সংখ্যা দুটা যি অংক দুটাৰ ওপৰত পৌনঃপুনিক নাই তাক আমি ইয়াৰ পৰা মাইনাস কৰিম অৰ্থাৎ 44 মাইনাস হ'ব এতিয়া 2 প্লাস ইয়াৰ পৰা যদি আমি এটোক মাইনাস কৰি দিও এক ইয়াত মাইনাস কৰি দিও আমি 443144 এতিয়া একৰ পৰা 4 নাযায় এক ধাৰ কৰিলো 11 পৰা 4 গলে 7 ইয়াত 2 ৰল আকৌ এক ধাৰ কৰিলে 12 12 পৰা 4 গলে 8 ইয়াত 3 ইয়াত 4 তো কিমান পালো 4387 divided by 9900 এতিয়া আমি ইয়াক এনেকৈ লিখিব পাৰি 24387 divided by 9900 এতিয়া আমি 2 লগত এইখিনি পূৰণ কৰিম 99002 2 শূন্য গুণ 0 2 গুণ 18 8 2 গুণ 18 একে 19 তো এইখিনি হ'ব তাৰ পিছত ইয়াৰ লগত যোগ হ'ব ইমান 4387 তে যোগ কৰি দিও আমি 7 8 11 1 9 4 13 1 14 4 আৰু ইয়াতে 2 হ'ব তো কিমান পালো আমি 24187 divided by 9900 এই সংখ্যাটো তলতে থাকিব তো এইখিনি সমাধান আছিল তো এইখিনি আমি ভিডিওটো ইমানটা সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ